এটা বৃহৎ এটা হোল এটা আছে, গাঁত এটা আছে, আৰু চব কিমান এটা পৰিৱেশ আগৰ দিনৰ বস্তু। নমস্কাৰ, মই বৰ্ণিল। মই আজি আপোনালোকক অসমৰ জাতিৰ পিতা চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ আপোনালোক দেখুৱাম। বলক চাই থাকক। এয়া আহি পালোহি। এয়া হ'ল নাম ডাঙৰ শিলৰ সাগৰ। চাওকচোন অৱস্থা কেনেকুৱা ধৰণৰ, চাৰিওফালে হাবিযোগ হ'লে। যিবিলাক আমাৰ ঐতিহাসিক সমল আছে, বিদেশত হোৱা হেঁতেন এখন খুব সুন্দৰকৈ এখন সংৰক্ষণ হৈ থাকিল হয়, কিন্তু আজি আমাৰ অসমত হোৱা সেইটো কাৰণে চাওক আজি এই অৱস্থা। এয়া সন্মুখত চাওঁ কি সুন্দৰ এই পাটকাই পাহাৰ, আৰু এই পাটকাই পাহাৰ 1228 খ্ৰীষ্টাব্দত পাৰ হৈ আহিয়েই অসমত ভৰি দিছিল। আৰু চাওক, আৰু স্বৰ্গদেউ চাওলুং চুকাফাই এই পাটকাই পাহাৰ পাৰ হৈ আহোঁতে নগাসকলৰ লগত যুদ্ধ কৰি আহি অসমত ভৰি দিছিল। এয়া আহি পালোহি যোৰহাটত থকা চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ, আৰু ভিতৰলৈ বলকচোন। এয়া হ'ল ভিতৰৰ পৰিৱেশ, চাওক কি সুন্দৰ। এয়া হ'ল চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ, যোৰহাটত আছে। আপোনালোক আহিলে যোৰহাটলৈ আহিব লাগিব। এয়া সন্মুখত চাওলুং চুকাফাৰ বৃহৎ এক প্ৰতিমূৰ্তি। বৃহত্তৰ অসমীয়া জাতি আৰু বৰ অসম গঢ়োতা আৰু সকলোতে আগভাগ লোৱা এয়া হ'ল চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত। এই চাওক চাওলুং চুকাফাৰ বৃহৎ মূৰ্তি। ভায়েক চুকাফাৰ লগত মনো মানি নহৈ অসমলৈ এনেকৈ আৰ্ট গেলাৰীটোৰ তলত আছে। সিফালে সোমোৱা এইফালে ওলাব পাৰে। আৰু এনেই মিউজিয়ামত নে কি চাব পাৰে? পুৰণা বস্তু মানে আগৰ দিনৰ বস্তু, মানে যিবিলাক বস্তু আহোমৰ বুলি নহয়, প্ৰত্যেক জনগোষ্ঠী মানে যিবিলাক যিখিনি ঐতিহাসিক পুৰণা বস্তু আছে আৰু বুৰঞ্জীমূলক বস্তুখিনি সংৰক্ষণ হৈ আছে। কাপোৰ কানিৰ পৰা ধৰি মানে ধৰক অস্ত্ৰ শস্ত্ৰ, বাচন বৰ্তন এইবিলাক আচ্ছা। এনেই ব্ৰিটিছৰ যুগৰ কিবা কিবি আছে কি জানে? ব্ৰিটিছৰ যুগত এনেকুৱা নাই না, আহোমৰ লগত ৰিলেটেড আৰু গোটেইখিনি চুকাফাৰ লগতে। ব্ৰিটিছৰ কেইটামান আছে বাৰু, ওপৰত আছে, মই ওপৰত চোৱাগৈ নাই। ওপৰ বিল্ডিং তাত থৈ দিছে। এইটো হ'ল পুখুৰী, এইটো পানীৰ কিছুমান ফোৱাৰা আছে, আৰু চাৰিওফালে এইবিলাক বকুল গছ, ধুনীয়া ধুনীয়া গছবিলাক আছে। কি গছ নাজানো এইবিলাক, আৰু চব গছবিলাক কিমান ধুনীয়া, আৰু এইফালে চাফ চাফান লাগিব। আপোনালোকে এই চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰলৈ আহিলে ইয়াত দেখিবলৈ পাব বহুতো ঐতিহাসিক বস্তু ইয়াত সংৰক্ষণ কৰি ৰাখিছে, আৰু খুবেই এটা ধুনীয়া পৰিৱেশ। এইবোৰ দেখিছে বকুল গছে এটা প্ৰাকৃতিক সৌন্দৰ্যতা আনিছে। আৰু ইফালে আছে এটা মিউজিয়াম, য'ত নেকি পৌৰাণিক বহুতো বুৰঞ্জীৰ লগত জড়িত, আহোম যুগৰ লগত জড়িত বহুখিনি ইয়াতে সমল সংৰক্ষিত হৈ আছে এইটো ঘৰত। আৰু ইফালে আৰ্ট গেলাৰী এটা আছে, আৰু বহুত ধুনীয়া পেইণ্টিং আছে এই ঘৰটোৰ ভিতৰত। ধুনীয়া পেইণ্টিং আছে, নীলপৱন বৰুৱাৰ পৰা আৰম্ভ কৰি বহুখিনি পেইণ্টিং তাতে দেখিলোঁ, খুবেই ভাল লাগিলে। আৰু আপোনালোকে আহিব পাৰে, আৰু এই বকুলবিলাক দেখিছে কিমান ভাল লাগিছে। পৰিৱেশ এটা সুন্দৰ কৰিবলৈ তাৰ যিখিনি কৰিবলগীয়া হয় গোটেইখিনিয়ে কৰি ৰাখিছে, চাফা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে। আৰু এইটো ঘৰ দেখিছে, এই বৃহৎ এই বিল্ডিংটো, ইয়াৰ ভিতৰতে আমাৰ অসমীয়াৰ জাতিৰ পিতা স্বৰ্গদেউ চাওলুং চুকাফাৰ ইয়াতে মূৰ্তিটো, বৃহৎ এটি মূৰ্তি আছে। আৰু সকলোখিনি কথা ভিডিঅ' কৰিব নোৱাৰি, কিছুমান ইয়াতে সংৰক্ষণ হৈ আছে। আৰু সন্মুখতে দেখিছে এই বৰটোপ, দুটা বৰটোপ দেখিছে। এই সন্মুখত দুটা বৰটোপ আছে, বৃহৎ বৰটোপ আছে। আৰু এই বৰটোপ দুটা ধুনীয়াকৈ যিটো মিউজিয়াম সংগ্ৰহালয়ৰ সন্মুখতে আছে। আৰু এই দুটা চাওক, আহোম যুগৰ বৰটোপ, চাওক কি এক বিশাল ইয়াৰ পৰিসৰ। আৰু এইটো দেখিছে, ইয়াতে গোলা বাৰুদ ভৰাই থৈছিলে, আৰু গোলা বাৰুদ ইয়াতে খাৰ বাৰুদ ইয়াতে ভৰাই থৈছিলে। আৰু চাওক ভিতৰত দেখাব চেষ্টা কৰিছোঁ, এইটো বৃহৎ। আৰু এইটো কেনেকৈ ফুটাইছিলে, এইটো ফুটাবলৈ এইখিনি এটা ফুটা আছে, এইটো ফুটা দেখিছে যে ইয়াতে মানে জুই দিছিলে, আৰু ইয়াত জুই দিলে ভিতৰতে জুই লাগিছিল, আৰু তেনেকৈ ওলাই গৈছিল বুলি, তেনেকৈ আগৰ ফালে এনেকৈ ব্ৰাছ হৈ গৈছিলে, এনেকৈ ফুটি গৈছিলে এই বৰটোপবিলাক। বৃহৎ এক কলেবৰ এই চাওকচোন বৰটোপটো। আৰু এইটো চাবলৈ আহিব লাগিব আপোনালোকে, চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ, যোৰহাট। আৰু কি ধুনীয়া পৰিৱেশটো, আন এটা আছে দেখাব চেষ্টা কৰোঁ। এইটো এটা, ইয়াত আকৌ ৰিং লগোৱা আছে, এনেকৈ ৰিং লগোৱা আছে। আৰু এইটো বৃহৎ, এইটো এটা ফুটাপাত আছে, এইটো ফুটা আছে, এইটো এই বিন্ধাৰে এনেকৈ জুই দিছিলে বুলি মই পঢ়িবলৈ পাইছিলোঁ। আৰু এটা বৃহৎ কিছুমান ডিজাইন কৰা আছে, চাওক কিমান ধুনীয়াকৈ ডিজাইন কৰা আছে এই বৃহৎ এইটো বৰ্ড। এখন নাৱত কেইজন বহিব পাৰে? চাৰিজন।
আচ্ছা দুজনীয়া হ'লে মানে এজনৰ 30 টকাকৈ আচ্ছা দুজনৰ 60 টকাকৈ 60 টকা হ'ব চাই লওঁ বাৰু চাই লৈ সময় মিলি যাম এবাৰ ইফালে ভিতৰতে কিবা ৰেষ্টুৰেণ্ট হোটেল কিবা আছে নেকি আৰু দেখিছে ইয়াৰ পৰিৱেশ ইমান ধুনীয়া আপোনালোকে এদিন আহক আৰু এইখিনিতে ধুনীয়া ৰেষ্টুৰেণ্ট আছে গিফ্টৰ দোকান আছে কাপোৰৰ দোকান আছে এই পৰিৱেশটো আপোনালোকে চাবলৈ আহিব লাগিব যোৰহাটৰ এই বাইপাছৰ কাষতে আছে এয়া হ'ল চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ আহি গৈছে নে ইয়ালৈ আচ্ছা কেতিয়া আহিছিলে এখন লৈ আজি হ'ল কেইদিনমান আজি আহিলে এইফালৰ পিছফালৰ এই পৰ্যায় দেখিছে ধুনীয়া ৰেষ্টুৰেণ্ট আছে আৰু ইয়াতে বহুখিনি চাবলগীয়া বস্তু আছে দোকান বহাৰ আছে আহক এদিন আৰু এইফালে ওচৰতে আছে এটা পিকনিক স্পট নতুন বছৰ আহি আছে ইয়াতে পিকনিক খাবলৈ আহিব পাৰে ধুনীয়া ঠাই এটা আছে এয়া হ'ল পেঞ্চিল পাইন দেখিছে কিমান ধুনীয়াকৈ এইটো এটা প্ৰেক্ষাগৃহ ইয়াতে মিটিং সভা সমিতিবিলাক হয় আৰু এইখন মেইন গেটখন এখন চাওক খুব বৃহৎ এখন গেট বিৰাট ওখ এখন গেট এখন তোৰণ আৰু এইফালে এণ্ট্ৰেঞ্চ আছে ইয়াতে স্বৰ্গদেউ চুকাফাই অসমলৈ আহি বৰাহী কছাৰী মৰাণ মটক চুতীয়া যি সৰু সৰু জনজাতি আছিল সকলোক একত্ৰিত কৰিছিল স্বৰ্গদেউ চাউলুং চুকাফাই অসমত যেতিয়া ভৰি দিছিল তেখেতে বিভিন্ন ঠাইত বিভিন্ন সময়ত আছিল আৰু শেষত গৈ 1253 খ্ৰীষ্টাব্দত চৰাইদেউৰ ৰাজধানী পাতে আৰু এই আহোমসকলেই প্ৰথম বুৰঞ্জী লিখা প্ৰথা আৰম্ভ কৰিছিল এয়া চাওক কিমান ধুনীয়া পৰিৱেশ আৰু এই হোটেলখনৰ ভিতৰলৈ মই যাবলৈ চেষ্টা কৰিম তাত কেনেকুৱা ধৰণৰ পৰিৱেশ ভিতৰত এইটো চাম আৰু ক্ৰমান্বয়ে ভিতৰলৈ গৈ আছোঁ এয়া হ'ল ভিতৰৰ পৰিৱেশ আৰু চাওক এয়া চাওক এই হ'ল জুইশাল ৰেষ্টুৰেণ্টখনৰ নাম ধুনীয়া পৰিৱেশ হয় স্বৰ্গদেউ চাউলুং চুকাফাই বৃহত্তৰ অসমীয়া জাতিৰ গঠন কৰি থৈ গ'ল এই অৱদান আমি স্বীকাৰ কৰোঁ চাউলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰ দেখিছে এইটো এটা বৃহৎ পুখুৰী এটা আছে আপোনালোকে আহিলে ইয়াতে নৌকা বিহাৰ কৰিব পাৰিব ইয়াতে কেইখনমান নৌকা আছে এতিয়া নৌকা কেইজনীয়া আছে নৌকা দুজনীয়াও আছে চাৰিজনীয়া আছে চাৰিজনীয়া আছে চাৰিজনৰ 100 টকা আচ্ছা চাৰিজনৰ আপোনালোকে আহিলে 4জন বহিলে 100 টকা দিব লাগিব আৰু যদি দুজন বহে 60 টকা 60 টকা আহক 60 টকা 60 টকা আপোনালোক আহক ধুনীয়াকৈ নিজৰ পৰিয়ালৰ সৈতে আহক নিজৰ ছাত্ৰ ছাত্ৰীৰ সৈতে আহক নিজৰ লগ বন্ধুৰ সৈতে আহক ধুনীয়া এটা সময় পাৰ কৰিব পাৰিব আৰু ঐতিহাসিক আমাৰ যিটো অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফা এই সমন্বয় ক্ষেত্ৰত আহি এটা নিজৰ এটা সুন্দৰ অনুভৱ লৈ যাব পাৰিব চাওক এইটো হ'ল বৃহৎ পুখুৰীটো এই নৌকা বিহাৰ ইয়াতে নৌকা ৰেডি হৈ আছে আপোনালোক আহক ইয়াতে ফুৰি যাওক সময় পাৰ কৰি যাওক আৰু এটা ধুনীয়া এটা সুন্দৰ অনুভৱ লৈ যাওক এইটো হ'ল ইয়াৰ পৰিৱেশ চাওক ইমান ধুনীয়া আৰু দেখাব চেষ্টা কৰিছোঁ আৰু দৰ্শনাৰ্থী এজন পাইছোঁ তেখেতৰ বিষয়ে এটা কথা সুধোঁ দাদা আপুনি ক'ৰ পৰা আহিছে ওদালগুৰিৰ পৰা আহিছে আৰু কেনেকুৱা পালে ইয়াত আহি মানে অদ্ভুত ভাল লাগিল ইতিহাসবোৰ জানিব পাৰিলোঁ আৰু ইয়াত কি চালে ইয়াতে মানে যিটো আহোমসকলৰ পুৰণি বুৰঞ্জী গ্ৰন্থ আৰু সেই সময়ত ব্যৱহাৰ হোৱা অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কেনেকৈ যুদ্ধ হৈছিল বিবাহ গাঁৱত বসবাস কেনেকুৱা জনজাতি এই বিষয়ে জানো ভাইটি ৰ'বচোন তোমালোক ক'ৰ পৰা আহিছে আমি ৰৰৈয়া যোৰহাটৰে যোৰহাটে এতিয়া সদায় আগতে আহিছেনে আহিছে এবাৰ আজি কিবা চাবা মিউজিয়ামটো এই ভাইটিহঁত আহিছে ওচৰৰে এইটো মিউজিয়াম ঠিক আছে যোৱা থেংক ইউ স্বৰ্গদেউ চাউলুং চুকাফাৰ অৱদানৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা চহকী হৈ পৰিছিল আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব জয় আসাম।